জন্মদাত্ৰী মাতৃৰ সৈতে পুত্ৰই কৰিছে এক ভয়ংকৰ কাণ্ড যি কাণ্ড শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব এক জঘন্য এক নাৰকীয় ঘটনা সংঘটিত হৈছে পুনৰ এখন অসমতে যাৰ ফলত এক চাঞ্চল্যময় পৰিৱেশে বিৰাজমান হৈ আছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী দল গৈ উপস্থিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাইছো এক হাহাকাৰময় পৰিস্থিতি বিৰাজমান হৈছে গাৰ নোম শিয়ৰি উঠা অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে পুনৰ এখন অসমতে এবাৰ জন্মদাত্ৰী মাতৃৰ সৈতে পুত্ৰই কৰিছে এক ভয়ংকৰ কাণ্ড যি কাণ্ড শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব এক নোহোৱা নোপোজা এক জঘন্য এক নাৰকীয় ঘটনা সংঘটিত হৈছে এখন অসমতে এবাৰ স্থান হৈছে হুজাই মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে জন্মদাত্ৰী মাতৃৰ সৈতে পুত্ৰই কৰিছে এবাৰ ভয়ংকৰ কাণ্ড জন্মদাত্ৰী মাতৃৰ সৈতে পুত্ৰৰ অন্য এক নাৰকীয় ঘটনা এতিয়া পোহৰলৈ আহিছে এবাৰ স্থান হৈছে হুজাইৰ আৰু এই ঘটনা এতিয়া তীব্ৰ আচলতে চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে আৰক্ষী দল গৈ উপস্থিত হৈছে যিসকল স্থানীয় লোক আছে সেই লোকসকল উপস্থিত হৈছে এক হাহাকাৰময় পৰিৱেশে আচলতে বিৰাজমান হৈ আছে যি ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব এবাৰ পুত্ৰই এগৰাকী জন্মদাত্ৰী মাতৃৰ সৈতে কৰিছে ভয়ংকৰ কাণ্ড হুজাইত মানৱ সমাজক জোকাৰি যোৱা লজ্জানত কৰা মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম পুত্ৰৰ প্ৰচণ্ড দাৰ খাপত প্ৰাণ গৈছে মাতৃ জন্মদাত্ৰী মাতৃ অৰ্চনা বিশ্বাসৰ ৰক্তাক্ত হৈ পৰিছে হুজাই নেপালী খুঁটি পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে কেৱল পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এই পাশবিক ঘটনা সংঘটিত হোৱাৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে ৰাইজে আৰু ইতিমধ্যে ঘটনা সংঘটিত কৰি মাতৃৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন কৰিছে ৰোহিত বিশ্বাসে যাৰে ঘপিয়াই পলায়নৰ চেষ্টা কৰে মাতৃসন্তান ৰোহিত বিশ্বাসে আৰক্ষী তৎপৰতাত অৱশ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী কুলংগাৰ পুত্ৰ ৰোহিত বিশ্বাসক সমগ্ৰ ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ আচলতে বিৰাজ কৰিছে ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে লগতে ঘাতক ৰোহিত বিশ্বাসকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এবাৰ পুত্ৰই জন্মদাত্ৰী মাতৃৰ সৈতে কৰিছে এই ভয়ংকৰ কাণ্ড যি কাণ্ড শুনিলে আপুনিও হয়তো গাৰ নোম শিয়ৰি উঠিব এনেধৰণৰ এক জঘন্য এক নাৰকীয় ঘটনা এতিয়া সংঘটিত হৈছে পুত্ৰৰ প্ৰচণ্ড দাৰ খাপত প্ৰাণ গৈছে মাতৃ অৰ্চনা বিশ্বাসৰ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে সামান্য কথাৰ বাবে আচলতে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলতে এনেধৰণৰ পাশবিক ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে আৰু ইতিমধ্যে যেহেতু দাৰে ঘপিয়াই পলায়নৰ চেষ্টা কৰিছিলে মাতৃসন্তান সেই ৰোহিত বিশ্বাসে কিন্তু আৰক্ষী তৎপৰতাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰোহিত বিশ্বাসক আৰু সমগ্ৰ ঘটনা এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এবাৰ পুত্ৰৰ এনেধৰণৰ নাৰকীয় কাণ্ড মাতৃৰ সৈতে পুত্ৰই যে নাৰকীয় ঘটনা সংঘটিত কৰিলে তাৰ পাছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ আৰক্ষী তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আজি আমাৰ ইয়াত নেপালী খুঁটিত বৰ ডাঙৰ এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল ল'ৰাই মাকক হত্যা কৰিলে দাৰে গপিয়াই কিবা তেওঁলোকৰ মানে পাৰিবাৰিক কণ্ডলটো আমি নাজানো কিন্তু ল'ৰাজনে বোলে দুদিনৰ পৰা মানে অলপ মানসিক চাপক উল্টা পাল্টা কৰি আছে সেই বিষয় নিয়ে কিবা তেওঁলোকৰ পৰিয়ালত কিবা হৈছে নহৈছে আমি ক'বও নোৱাৰোঁ সেই বিষয়েৰে মাকক আজি ল'ৰাই মানে হত্যা কৰিলে কি দি মাৰিছে দাৰে গপিয়াই মাৰিছে এই জাগাখনৰ নাম কেন্দুগুৰি নেপালী খুঁটি ল'ৰাজনৰ নাম হৈছে ৰোহিত বিশ্বাস আৰক্ষী আহিছিলে নেকি আহিছে আৰক্ষীয়ে প্ৰশাসনক খবৰ দিয়াৰ লগে লগে তেওঁলোকে আহিছে তেওঁলোকে তেওঁলোকৰ তদন্ত কৰি আছে তেওঁলোকে এতিয়া বিচাৰ কৰিব কি হয় নহয় ল'ৰাজনক কি উচিত শাস্তি পায় নাপায় এইটো আমাৰ প্ৰশাসনে এইটো বিচাৰ কৰিব মানে আৰক্ষী ল'ৰাটোক ধৰি লৈ গৈছে অঁ এতিয়া লৈ গৈছে থেংক ইউ মাৰি গৈছোঁ যাওঁতে এইপিনতে পিছ দুৱাৰ আছে নহয় জাপ মাৰিলে জাপ মাৰি ময়ো জাপ মাৰিলোঁ তাৰ লগত যায়ো নোৱাৰিলোঁ তাৰপাছত মাৰিয়ে দৌৰ মাৰিলে এই তালৈকে গৈছোঁ পাছত সি মোক দাঁত দেখায় পাছত আহিছোঁ ঘৰত আহি চিপৰাংলৈ যাওঁতে সি কোনফালে লুকাই গ'ল কোনে মাৰিছে এই তাৰ ল'ৰাই মাৰিছে ল'ৰাৰ এনেতো কুটি কুটি মাতে গাঁওখনৰ নাম নেপালী খুঁটি ল'ৰাজনৰ নাম ৰোহিত মানে ৰোহিতে নিজৰ মাতৃক মানে হত্যা কৰিছে কিয় হত্যা কৰিছে সেইটো 4-5 দিনৰ পৰা মানে খালি দৌৰাই আছে মাৰিব কালি সেইটো ঘৰত থাকিছে আজি দুপৰীয়া আমাৰ ইয়াতে আছিলে 2-3 বাৰ আহিছে তে মই বুজাই আছোঁ তাক এনেকুৱা নকৰিবি ইফালে যায় একবাৰ সিফালে যায় একবাৰ এনেকুৱা কৰোঁতে আমি মছলা দিওঁতে সেইদিনা মাৰি দিলে কি দি মাৰিছে দা লগত আৰক্ষী আহিছে আৰক্ষীটো পাছত আহিছে নেপালী খুঁটিত যি হত্যাকাণ্ড ঘটনা ইতিমধ্যে আপুনি উপস্থিত
তেখেত অৰ্চনা বিশ্বাস তেখেতৰ পাৰিবাৰিক কিবা এটা কাজিয়াৰ সূত্ৰপাত হৈ তেখেতৰ পুত্ৰই ৰোহিত বিশ্বাস তেওঁ দাৰে গপিয়াই হত্যা কৰিছে। গতিকে ৰোহিত বিশ্বাসক আমি ইতিমধ্যে কৰায়ত্ব কৰা হৈছে। এটা আইনমতে বাকী ব্যৱস্থাখিনি লোৱা হ'ব। আগৰ পূৰ্ব কিবা কণ্ডল আছিল নেকি তেওঁলোকৰ গম পাইছে নেকি আপোনালোকৰ? সেইখিনি এতিয়া প্ৰাথমিক তদন্ততটো ওলাইছে তেওঁলোকৰ মাজত কাজিয়া আছিলে, কিন্তু এতিয়া বাকীখিনি পিছৰ পৰৱৰ্তী পৰ্যায়ৰ তদন্তত ওলাব। ৰোহিত বিশ্বাসক আটক কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।